চিৰাঙৰ ভূটান সীমান্তৰ আমগুৰি ঔগুৰি সংযোগী নাঙলভাঙা নৈৰ ওপৰত দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। অসম মালা আঁচনিৰ অধীনত 61.70 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা দলঙৰ আধাৰশিলা স্থাপন কৰি বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে কয়, বিধানসভা নিৰ্বাচনৰ পূৰ্বেই BPF দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি যিমান সম্ভৱ পূৰণৰ চেষ্টা কৰা হ'ব। তাৰ বাবে কাম কৰি থকা হৈছে। এইখন দলঙো নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, যি আজি আধাৰশিলা কৰা হ'ল। অহা এমাহৰ ভিতৰতে নাঙলভাঙাটো দলঙৰ আধাৰশিলা কৰা হ'ব। একেদৰে অহা বছৰ আমগুৰি কুংক্ৰাঝোৰা দলঙৰ কাম কৰা হ'ব বুলি কয় হাগ্ৰামা মহিলাৰীয়ে। প্ৰমোদ বড়োৰ এতিয়া ক'ব পৰা কথা নাই, সেয়েহে কিবা কিবি কৈ আছে। এইবাৰো অসমত NDAৰ চৰকাৰ হ'ব বুলি কয় মহিলাৰীয়ে। অনুষ্ঠানত উপস্থিত থাকি নিচিমা সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰীয়ে কয় যে আমি BPF দলে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি মতে কাম কৰি গৈ আছো, আগলৈ আৰু কাম হ'ব। আজি হাগ্ৰামা মহিলাৰীক ধন্যবাদ জনাব লাগিব বুলি কয় পাৰিষদ জেমছ বসুমতাৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ভিজন এনি। আমি নিৰ্বাচনৰ সময়ত এই অঞ্চলৰ ৰাইজক আমি বহুত প্ৰতিশ্ৰুতি দিছিলো যে এই ঔগুৰি আৰু আমগুৰিৰ মাজত যিটো সেই আই নদী, ইয়াৰ ওপৰত দলং বনাই দিম বুলি আমি কথা দিছিলো। ৰাইজৰ ওচৰত বাৰে বাৰে কথা দিয়াইছো। সেই হিচাপত আমি আজি আসাম মালাৰ যিটো 25-26 আসাম মালা আণ্ডাৰৰ যিটো পইচা, সেইটো দি আমি ইয়াত ঔগুৰি আৰু আমগুৰিৰ মাজত দলং আমি উদ্বোধন কৰিছো। তো ইয়াৰ পিছত আমি আকৌ নিৰ্বাচনৰ সময়ত আৰু প্ৰতিশ্ৰুতি দিছিলো, নাঙলভাঙাত এখন দলং লাগে। তো সিও আমি অতি সোনকালে বা 1 মাহ মান লেট হ'ব পাৰে বা 2 মাহ মান লেট হ'ব পাৰে, মুঠতে আমি উদ্বোধন কৰিম। পইচা অলৰেডি আছে, আমাৰ কনচেপ্ট পেপাৰ DPR বনাই আছে। অতি সোনকালে আৰু এই নাঙলভাঙা নদীৰ ওপৰতো আমি এখন ডাঙৰ ব্ৰিজ বনাম। আৰু ইয়াৰ পিছত অহা বছৰত আমি এইফালে আমগুৰি কুংক্ৰাঝোৰা ইয়াত মাখৰা নদীৰ ওপৰতো আমি নতুন ব্ৰিজ বনাম। তো আমাৰ এনেকুৱা ইলেকশ্যন সময়ত বহুত কথা দিয়া আছে ৰাইজৰ মাজত, ৰাস্তাৰ কথা, দলঙৰ কথা, বা ক'তবা এনেকুৱা গৰীব দুখীয়াসকলক পইচা দিয়াৰ কথা, বা সেল্ফ হেল্প গ্ৰুপক পইচা দিয়াৰ কথা, বা আনএমপ্লয়ড ইয়থসকলক যিমান পাৰে সহায় কৰা, সেইখিনি প্ৰতিশ্ৰুতি আমি ইলেকশ্যন সময়ত দিয়াইছো। সেইটো আমি এতিয়া কৰি আছো। আৰু আমাৰ মাটিৰ পাট্টা দিয়া, সেইটো আমাৰ কামটো কৰি আছে, কিন্তু দিব পৰা হোৱা নাই। মুঠতে আমি জানুৱাৰীৰ ভিতৰত আমি দিব মাটিৰ পাট্টাটো, ফেব্ৰুৱাৰীটো দিব, জানুৱাৰীটো দিব। এইটোতো একবাৰতে চেছ কৰিব নোৱাৰে, মুঠতে 6 মাহ 7 মাহ লাগিব। ইলেকশ্যনৰ পিছত হ'লেও আমি আৰু কিছুমানক মাটিৰ পাট্টাটো আমি দিম। মুঠতে এইটো বিধানসভা নিৰ্বাচনৰ আগত কিমান পাৰ্চেণ্ট প্ৰতিশ্ৰুতি আপোনালোকে সম্পূৰ্ণ কৰিব? বিধানসভাতো বেছি দিন নাই, 4 মাহে, এপ্ৰিলত হ'ব। এই 4 মাহত 1 মাহত আমাৰ প্ৰতিশ্ৰুতিবিলাক সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়, কিন্তু আমাৰ কামবিলাক আৰম্ভণি হ'ব। যিমান প্ৰতিশ্ৰুতি দিছে সেইটো আৰম্ভণি হ'ব, কিন্তু কামটো শেষ নহ'ব। এইটোতো 1 বছৰ 2 বছৰ লাগিব। কিন্তু আপুনি চাওক, গৰীবসকলক পইচা দিয়া সেইটো আৰম্ভ হ'ব, সেল্ফ হেল্প গ্ৰুপক পইচা দিয়া সেইটো আৰম্ভ হ'ব, বা ইয়থসকলক গ্ৰেণ্ড দিয়া এইটো আৰম্ভ হ'ব। দলং, ৰাস্তা সেইবিলাক বনাই আছো আমি, আৰু মেলা আছে। আপুনি যিটো চিন্তা কৰিছে ইয়াতকে ডাবল আমি কাম কৰি দিম। প্ৰমোদ বড়োৰ কথা UPPL এটা ইস্যু বনাই লৈছে যে হাগ্ৰামা মহিলাৰী BJPৰ লগত নাছিল, কিন্তু ৰাইজক গাদ্দাৰী কৰি আকৌ BJPক সমৰ্থন জনাইছে। কি মই কৰিছে না প্ৰমোটে কৰিছে? BJPক সাপোর্ট করা নকরা এইবিলাক কথা বাদে, আমি হল NDA, এইটো BJP বুলি নহয়। NDA কিমান টিম আছে, আমি একেলগেহে। কোনোবা দলক সাপোর্ট কৰা নকৰাৰ কথা অহা নাই। NDA হিচাপে আমি কাম কৰিম, বাস। প্ৰমোদ বড়োৰ এতিয়া ৰাস্তা নাই, ক'ব এইবিলাকে ক'ব এই এছেম্বলিত যা। আৰু বিধানসভা নিৰ্বাচনত চিট শ্বেয়াৰিং কেনেকুৱা হ'ব? চিট শ্বেয়াৰিং সেইটোৱে কয়, NDA হিচাপে আমি কাম কৰি যাম।
BPF হিচাপে কিমান চিট পাব, AGP হিচাপে কিমান চিট পাব, BJP হিচাপে কিমান চিট ল'ব, আৰু মেলা দল আছে। আমাৰ মাজত আলোচনা কৰি পেলাই য'ত যেনেকে খেলিব পাৰে ইয়াত আমি খেলিম, আৰু চৰকাৰ NDA কৰিব। অসমত NDA কৰিব। NDA নকৰে কোন কৰিব?